Hello and welcome to Aspire ACS. APSC Prelims 2026 কাৰণে এটা বহুত ইম্পৰ্টেণ্ট টপিক আসাম জিঅ'গ্ৰাফিৰ দ্য ৰিভাৰ্ছ অফ আসাম এণ্ড নৰ্থ ইষ্ট এই টপিকটো আমি ভালদৰে ডিছকাছ কৰিম। ইয়াতে অকল আমি নদীখনৰ বা ব্ৰহ্মপুত্ৰ বা বৰাক নদীৰ খালি আমি ট্ৰিবিউটাৰিজ বা ডিষ্ট্ৰিবিউটাৰিজখিনিৰ বিষয়ে আলোচনা নকৰোঁ। ইয়াতে আমি কিছু এক্সট্ৰা পইণ্টছ আমি চাই ল'ম। চ' আমি আজি লেকচাৰটোত কি চাম, মেইনলি আমি ড্ৰেইনেজ পেটাৰ্ণ কি হয় তাৰ বিষয়ে অকণমান জানি ল'ম। লগতে আমাৰ যি নদী দুখন আছে প্ৰাইম নদী ব্ৰহ্মপুত্ৰ এণ্ড বৰাক তাৰ ইউনিক ফিচাৰ্ছ এণ্ড কেৰেক্টাৰিষ্টিক্সৰ বিষয়ে আলোচনা কৰিম। লগতে দ্য কোৰ্চ অফ দ্য ৰিভাৰ এণ্ড শেষত আমি আটাইতকৈ যিটো ইম্পৰ্টেণ্ট পাৰ্ট দ্য ট্ৰিবিউটাৰিজ এণ্ড দ্য ডিষ্ট্ৰিবিউটাৰিজ অফ বোথ দ্য ৰিভাৰ্ছ সেইখিনি আমি চাই ল'ম। প্ৰথমে আমি চাই লওঁ ড্ৰেইনেজ পেটাৰ্ণ অফ আসাম বা ড্ৰেইনেজ ছিষ্টেম অসমৰ কেনেকুৱা ধৰণৰ হয়। ড্ৰেইনেজ ছিষ্টেম হয় কিছু ড্ৰেইনেজ ছিষ্টেম বেচিকেলি দ্য ফ্ল' অফ ৱাটাৰ থ্ৰু এ ৱেল ডিফাইণ্ড চেনেল। যেতিয়া পানী এটা নিৰ্দিষ্ট এটা ৰাস্তাৰে যাব, ঠিক আছে, আৰু সেই ৰাস্তাটোৰে গৈ 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 নদীখন ফ্ল' কৰে, ৰাইট। আৰু তেনেকুৱা ধৰণৰ ইফালৰ পৰা তোমাৰ বেলেগ ট্ৰিবিউটাৰিজ আহি পিনে লগ কৰিব, ইফালৰ পৰা বেলেগ ট্ৰিবিউটাৰিজ আহি পিনে লগ কৰিব নদীখনক। সেই গোটেই নেটৱৰ্কটোকে আমি কি বুলি কওঁ, ড্ৰেইনেজ ছিষ্টেম বুলি কওঁ। চ' দ্য ফ্ল' অফ ৱাটাৰ থ্ৰু এ ৱেল ডিফাইণ্ড চেনেল ইজ কল্ড ড্ৰেইনেজ। ফৰ এক্সাম্পল মই আঁকি দেখাইছোঁ। ফৰ এক্সাম্পল এখন পাহাৰ, ঠিক আছে, ইয়াৰ পৰা পানী নামি আহিছে। চ' এটা ৱেল ডিফাইণ্ড চেনেলৰ থ্ৰুৰে নদীটো কি হৈছে, বৈ গৈছে। চ' সেইটোক আমি কি বুলি কওঁ, দিছ ইজ দ্য ড্ৰেইনেজ অফ ডেট ৰিভাৰ। অ'কে, আৰু এনেকুৱা ধৰণৰ ইফালে আৰু ধৰক নদী আহি পিনে পাহাৰৰ পৰা নদী আহি পিনে ইয়াতে লগ লাগিলে, ইপিনৰ পৰা আহি পিনে ইয়াতে লগ লাগিলে, ঠিক আছে। এই গোটেই এৰিয়াটো বা এই গোটেই ছিষ্টেমটোকে আমি কি বুলি কওঁ, ড্ৰেইনেজ ছিষ্টেম বুলি কওঁ। চ' অসমত আমাৰ ড্ৰেইনেজ ছিষ্টেম প্ৰাইমাৰলি দুটা ৰিভাৰৰ আছে। চ' ওৱান ইজ ব্ৰহ্মপুত্ৰ এণ্ড দ্য আদাৰ ইজ বৰাক। অ'কে, তাৰপিছত আমি কিছুমান ইম্পৰ্টেণ্ট টাৰ্ম চাই লওঁ, ঠিক আছে, যেনে চ'ৰ্চ এণ্ড মাউথ। আচ্ছা, চ'ৰ্চ এণ্ড মাউথ নদীৰ কি হয়। ফৰ এক্সাম্পল এইখন এখন পাহাৰ হয়, ঠিক আছে। এই পাহাৰৰ পৰা ধৰি লোৱা এখন হিমালয় হয়, ইয়াতে গ্লেচিয়াৰ্ছ আছে, আৰু গ্লেচিয়াৰ্ছ মেল্ট হৈ পিনে কি হৈছে, পানী ওলাই আহিছে, ষ্ট্ৰীম ওলাই আহিছে, ঠিক আছে। চ' আমি কি ক'ম, দিছ ইজ দ্য চ'ৰ্চ অফ দ্য ৰিভাৰ, দিছ ইজ দ্য চ'ৰ্চ অফ দ্য ৰিভাৰ। আৰু নদীখন এনেকে গৈ 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 ক'ত মিলি যাব, সাগৰত মিলি যাব বা অচিয়ানত মিলি যাব। চ' উই উইল কল দিছ এজ দ্য মাউথ অফ দ্য ৰিভাৰ। অ'কে, চ' এইটো হৈ যাব আমাৰ মাউথ। অ'কে, তাৰপিছত যিটো আমাৰ টাৰ্ম আছে কেচমেণ্ট এৰিয়া। কেচমেণ্ট এৰিয়া কি হয়, প্ৰেচিপিটেশ্যন, ঠিক আছে, বা ছাপ'জ ধৰি লোৱা আমি এছামত আছো, এছামত তোমাৰ বেলেগ বেলেগ টপ'গ্ৰাফী আছে, ক'ৰবাত পাহাৰ পৰ্বত ভৈয়াম আছে। চ' সেই এৰিয়াটোৰ গোটেইখিনি পানী কি হ'ব তোমাৰ, যেতিয়া এটা প্ৰপাৰ বা এটা পাৰ্টিকুলাৰ চেনেলত আহি পিনে লগ লাগিব, তাৰমানে বৰষুণৰ পানী গৈ 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 আল্টিমেটলি এটা ঠাইতে পৰিব, ৰাইট। চ' আমাৰ আছামত কি হয়, আইডাৰ ব্ৰহ্মপুত্ৰত পৰে নহ'লে বাৰাকত পৰে, ৰাইট। চ' সেই গোটেই এৰিয়াটোৱে কি হ'ব আমাৰ, ধৰি লোৱা যদি আমাৰ ব্ৰহ্মপুত্ৰৰ কথা কওঁ, তো য'ৰ পৰা পানী আহি আহি ব্ৰহ্মপুত্ৰত মিল হৈছে, সেই গোটেই এৰিয়াটোৱে আমাৰ কি হ'ব, কেচমেণ্ট এৰিয়া হ'ব। বা য'ৰ সেই পাৰ্টিকুলাৰ এৰিয়াটোৰ পানী আহি আহি গোটেই বৰষুণৰ পানী হওক বা গ্লেচিয়াৰ্ছে মেল্ট হৈ পিনে পানী হৈ নাহক কিয়, সেই গোটেই এৰিয়াখিনি আমাৰ কি হ'ব, সেই পাৰ্টিকুলাৰ নদীটোৰ কেচমেণ্ট এৰিয়া হ'ব। আশা কৰোঁ আপোনালোকে বুজি পাইছে, বহুত বেছি টাফ টাৰ্ম নহয়। তাৰমানে কেচমেণ্ট এৰিয়া হ'ল ছাপ'জ এটা পাৰ্টিকুলাৰ এৰিয়াত আমি কথা পাতি আছো। ধৰি লোৱা মই যদি এতিয়া কওঁ যে ব্ৰহ্মপুত্ৰ নদীৰ কেচমেণ্ট এৰিয়া কি হয়, ছাপ'জ দিছ ইজ ব্ৰহ্মপুত্ৰ ৰিভাৰ। চ' ইপিনে আৰু বেলেগ বেলেগ পাহাৰ পৰ্বত আছে। চ' আহি পিনে নদী ক'ত তোমাৰ পানীবোৰ ক'ত জমা হ'ব, চ' ব্ৰহ্মপুত্ৰ আহি পিনে ফ্ল' হ'ব। দিছ ইজ এ পাৰ্টিকুলাৰ চেনেল হয় এইটো, ঠিক আছে। ইফালৰ পৰা আহি পিনে নদীৰ পানীসমূহ বৰষুণৰ পানীসমূহ আহি পিনে ইয়াতে জমা হ'ব, ঠিক আছে। চ' এই গোটেই এৰিয়াটোকে আমি কেচমেণ্ট এৰিয়া বুলি কওঁ, ঠিক আছে। ট্ৰিবিউটাৰিজ কি হয়, যেতিয়া এখন প্ৰাইম নদীক বেলেগ ঠাইৰ পৰা বা বেলেগ চ'ৰ্চৰ পৰা আহি পিনে কি হৈছে, মেইন প্ৰাইম নদীখনক যে লগ কৰিছে সেইটোক আমি ট্ৰিবিউটাৰিজ বুলি কওঁ। আৰু য'ৰ এই যিটো সংগম সেইটোক আমি কনফ্লুৱেঞ্চ বুলি কওঁ। য'ত মিল হৈছে মেইন নদীখন ট্ৰিবিউটাৰিজৰ পৰা, সেইটোক আমি কি বুলি কওঁ, সংগম বা কনফ্লুৱেঞ্চ বুলি কওঁ ইংলিছত। অ'কে, ষ্টেজেছ অফ এ ৰিভাৰ, এই পাৰ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। নদীসমূহ যেতিয়া সৃষ্টি হয় বা নদীসমূহ যেতিয়া অৰিজিনেট হয়, বেলেগ বেলেগ ষ্টেজৰ থ্ৰুৰে তেওঁলোকে পাৰ হয়, ঠিক আছে। মষ্টলি যদি আমি হিমালয়ান ৰিভাৰ ছিষ্টেমৰ কথা পাতো, হিমালয়ান ৰিভাৰ ছিষ্টেমত আমি যিহেতু ব্ৰহ্মপুত্ৰ এখন হিমালয়ান ৰিভাৰ হয়, কাৰণ হিমালয়ৰ পৰা সৃষ্টি হৈছে। হিমালয়ান ৰিভাৰ ছিষ্টেমত আমি তিনি ধৰণৰ ষ্টেজ আমি দেখা পাওঁ। এটা হ'ল য়াং ষ্টেজ, মেচিউৰ ষ্টেজ এণ্ড অল্ড ষ্টেজ, ঠিক আছে। য়াং ষ্টেজ কোনটো হয়,
গ্লেচিয়াৰ্ছ ফৰ এক্সাম্পল হিমালয়ত বহুত বেছি গ্লেচিয়াৰ্ছ আছে হিমালয়ান ৰিজনত চ' গ্লেচিয়াৰ্ছৰ পৰা যেতিয়া নদীটো অৰিজিন হ'ব বা নদীটো যেতিয়া ফ্ল' কৰিব চ' সেই প্ৰথম অৱস্থাখিনি আমি কোনখিনি এজত পাম বা কোনখিনি ষ্টেজত পাম আমি য়াং ষ্টেজত পাম আৰু য়াং ষ্টেজৰ কি কি কেৰেক্টাৰিষ্টিক্স আছে চোৱা যেতিয়া নদীখন পাহাৰৰ পৰা আহিব পাহাৰ এনেকে কাটি পিনে ওলাই আহিব তেতিয়া নদীখন বহুত বেছি ৱাইড নহয় ঠিক আছে চ' কি হ'ব বেচিকেলি নদীখন কি কৰে ভাৰ্টিকেলি ইৰোজন কৰে নদীখন ভাৰ্টিকেলি ইৰোজন কৰে না কি ইৰোজন বা যিখিনি খহনীয়া হ'ব তেনেকে তোমাৰ ৱাইডলি নহয় ঠিক আছে ইৰোজনটো হ'ব ভাৰ্টিকেলি নাইডাৰ ৱাইড তো ভাৰ্টিকেল ইৰোজন কৰিব আৰু লগতে কেনেকুৱা ধৰণৰ ভেলি ফৰ্ম কৰিব বা কেনেকুৱা ধৰণৰ লেণ্ড ফৰ্মছ ফৰ্ম কৰিব ভি শ্বেপ ভেলি ফৰ্ম কৰিব ঠিক আছে এতিয়া পৰীক্ষাত সুধি দিব পাৰে যে ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন আছাম ফৰ্মছ ভি শ্বেপ ভেলি তো এই ষ্টেটমেণ্টটো ৰং হ'ব কাৰণ অসমত ব্ৰহ্মপুত্ৰ নদীটো য়াং ষ্টেজত নাই অসমত ব্ৰহ্মপুত্ৰ নদীটো মেচিয়ৰ ষ্টেজ আহি পায় ঠিক আছে চ' যেতিয়া ব্ৰহ্মপুত্ৰ নদীখন যেতিয়া প্ৰথমতে য'ৰ পৰাই বা যিকোনো নদী য'ৰ পৰা অৰিজিন নহওক কিয় চাপোজ পাহাৰৰ পৰা অৰিজিন হৈ আছে নদীখন আৰম্ভ হৈছে চ' প্ৰথম ষ্টেজটো হ'ব য়াং ষ্টেজ তাতে ভাৰ্টিকেল ইৰোজন কৰিব আৰু ভি শ্বেপ ভেলি ফৰ্ম কৰিব গৰ্ভ ফৰ্ম কৰিব কেনিয়ন ফৰ্ম কৰিব ঠিক আছে আমি গৰ্ভ কেনিয়ন ভি শ্বেপ ভেলি কেনেকুৱা হয় আমি নেক্সট স্লাইডত আমি ডায়াগ্ৰামটো চাম ঠিক আছে আৰু শ্লোপিংটো কেনেকুৱা হয় শ্লোপটো কেনেকুৱা হয় ঢালানটো কেনেকুৱা হয় ষ্টিপ শ্লোপ হয় বহুত ষ্টিপ শ্লোপ হয় আৰু পানীৰ যিটো সোঁত বহুত স্পীডত আহে ঠিক আছে সেইকাৰণে ভাৰ্টিকেল ইৰোজন কৰাই লৈ যায় ঠিক আছে চ' ষ্টিপ শ্লোপ কিন্তু আমি যদি অসমত যিটো দেখো যেতিয়া আমি ব্ৰহ্মপুত্ৰ নদী আমি ষ্টিপ শ্লোপ দেখা নাপাওঁ গ্ৰেডিয়েণ্টটো বহুত বেছি কি হয় জেণ্টেল গ্ৰেডিয়েণ্ট হয় ইমান বেছি শ্লোপ নাথাকে লাইক যিটো তোমাৰ যিটো গ্ৰেডিয়েণ্ট আমাৰ যিটো যেতিয়া এছাম ভেলীত আহি যায় ব্ৰহ্মপুত্ৰ বা অসমত যেতিয়া আহি যায় দ্য গ্ৰেডিয়েণ্ট ইজ ভেৰি জেণ্টেল কিন্তু এতিয়া যদি আমি হিমাচলৰ কথা কওঁ আমি যদি উত্তৰাখণ্ডৰ কথা কওঁ তেতিয়া নদীখন কি হ'ব ষ্টিপ শ্লোপ ফ্ল' কৰিব চাপোজ গংগা তোমাৰ উত্তৰাখণ্ডৰ পৰা ইমাৰ্জ হৈছে ফৰ এক্সাম্পল চ' যিহেতু পাহাৰীয়া এলেকা য়াং ষ্টেজত আছে চ' শ্লোপটো বহুত বেছি ষ্টিপ হ'ব ঠিক আছে আমি যিটো ঋষিকেশত দেখা সেইকাৰণে তাতে ৱাটাৰ স্পৰ্টছ বহুত বেছিকে কৰিব পাৰি ঠিক আছে ঋষিকেশ ফৰ এক্সাম্পল অ'কে চ' আমাৰ যিখন ব্ৰহ্মপুত্ৰ নদী আমি জানো যে তিনিখন দেশেৰে ফ্ল' কৰে প্ৰথমতে তিব্বেত চাইনা দেন ইণ্ডিয়া দেন বাংলাদেশ চ' যিটো প্ৰথম ষ্টেজ আছে আমি ক'ত ক'ত দেখা পাওঁ মষ্টলি যি আমাৰ হিমালয়ান ৰিজন আছে মষ্টলি তিব্বেত আৰু অৰুণাচল প্ৰদেশত আমি এনেকুৱা ধৰণৰ ষ্টেজ দেখা পাওঁ বা য়াং ষ্টেজত দেখা পাওঁ ঠিক আছে তাৰ য়াং ষ্টেজ এইকাৰণে কাৰণ নতুনখন নদীখন জাষ্ট তোমাৰ গ্লেচিয়াৰ্ছ মেল্ট হৈ পানীবোৰ নতুন ফ্ৰেছ আহি আছে ঠিক আছে য়াং ষ্টেজ চ' তিব্বেত আৰু অৰুণাচল দেখা পাওঁ আৰু সেইকাৰণে আমি তাতে এনেকুৱা ধৰণৰ বহুত বেছি লেণ্ড ফৰ্মছ দেখা পাওঁ ভি শ্বেপ ভেলি দেখা পাওঁ আমি গৰ্জ দেখা পাওঁ আমি কেনিয়নছ দেখা পাওঁ চ' মেচিয়ৰ ষ্টেজৰ কথা কিয় চ' নদীখন আহি লাহেকে প্লেইনছত সোমাব ঠিক আছে পাহাৰীয়া এলেকা পাৰ হৈ পিনে যেতিয়া নদীখন প্লেইন এৰিয়াত সোমায় তেতিয়া নদীখন প্ৰায় মেচিয়ৰ ষ্টেজত আহি পায় ঠিক আছে আৰু মেচিয়ৰ ষ্টেজত ভাৰ্টিকেল ইৰোজন বেছি নকৰে কাৰণ মেচিয়ৰ ষ্টেজ প্লেইন যেতিয়া আহি পায় নদীখনৰ গ্ৰেডিয়েণ্টটো লাহে ষ্টিপ শ্লোপৰ পৰা লাহে জেণ্টেল গ্ৰেডিয়েণ্ট হৈ যায় আগতে নদীখন এনেকে ফ্ল' কৰিছিলে বহুত ধাৰ আছিলে পানীৰ স্পীডত ফ্ল' কৰিছিলে লাহে এতিয়া গ্ৰেডিয়েণ্টটো এনেকুৱা হৈ গ'ল কাৰণ প্লেইন এৰিয়াত আহি পাইছে ৰাইট চ' এতিয়া নদীটো কেনেকুৱা কৰিব লেটাৰেল ইৰোজন কৰিব তাৰমানে ৱাইড ভেলি বনাব ঠিক আছে লেটাৰেল ইৰোজন কৰিব না কি ভাৰ্টিকেল ইৰোজন কৰাব অ'কে তো কেনেকুৱা ধৰণৰ লেণ্ড ফৰ্ম কৰিব আমি যিবোৰ অসমত দেখি আছো চ' আমি কি দেখো অসমত ফ্লাড প্লেইন দেখো ৰাইট আমি ব্ৰেডেড চেনেল দেখো কিছুমান বেলেগ ঠাইত মেণ্ডাৰ্ছ পাওঁ আমি ৱাইড ভেলি দেখা পাওঁ ঠিক আছে চ' মেচিয়ৰ ষ্টেজ আমি ব্ৰহ্মপুত্ৰ নদীখন আমি অসমত দেখো আৰু শ্লোপটো কেনেকুৱা জেণ্টেল শ্লোপ আৰু আমি see the Brahmaputra in mature stage in Assam আৰু নদীখন যেতিয়া গৈ প্লেইন এৰিয়া পাৰ হৈ যেতিয়া নদীখনৰ মাউথ পাওঁ অৱস্থা হয় তেতিয়া নদীখনৰ একেবাৰে এনাৰ্জি নাথাকে ঠিক আছে নদীখন একেবাৰে অল্ড ষ্টেজত গৈ পায় তাৰ একেবাৰে স্পীডে নাই নদীখনৰ ঠিক আছে চ' সেইটো অল্ড ষ্টেজ আৰু তাতে মেক্সিমাম ডিপজিশ্যন হয় ইয়াতে ইৰোজনো হয় ডিপজিশ্যনো হয় ইৰোজনো কৰে আৰু যিহেতু নদী বালি কৰি আনে অলপ ডিপজিশ্যনো কৰে কিন্তু যেতিয়া অল্ড ষ্টেজ আহি পায় অলমষ্ট গ্ৰেডিয়েণ্ট না বৰাবৰ হৈ যায় ঠিক আছে যিটো শ্লোপিংটো একদম ভেৰি মিনিমাম শ্লোপিং হৈ যায় আৰু সেইকাৰণে নদীয়ে যিহেতু পাহাৰৰ পৰা ছেডিমেণ্টছ কৰি আনে বালি কৰি আনে মাটি কৰি আনে সেই ছেডিমেণ্টছবোৰ কি হ'বলৈ ধৰে বহুত বেছিকে ডিপজিটছ হ'বলৈ ধৰে ঠিক আছে মেচিয়ৰ ষ্টেজতো ডিপজিট হয় ছেডিমেণ্টছ আৰু অল্ড ষ্টেজতো ডিপজিট হয় কিন্তু অল্ড ষ্টেজত লেটাৰেল ইৰোজন নহয় ঠিক আছে লেটাৰেল ইৰোজন প্ৰায় মেচিয়ৰ ষ্টেজত হয় আৰু য়াং ষ্টেজতো আমি কি কৈছো ভাৰ্টিকেল ইৰোজন হয় তো যেতিয়া নদীখন যেতিয়া অল্ড ষ্টেজত আহি পায় কেনেকুৱা ধৰণৰ ফৰ্ম কৰে লেণ্ড ফৰ্মছ ডেল্টা ফৰ্ম কৰে যিটো আমি বে অফ বেংগলৰ ফালে গ'লে দেখা পাওঁ
সুন্দৰবন আমি যদি দেখা পাওঁ, কাৰণ সেইখিনি সময়ত ইফালৰ পৰা গংগা পদ্মা মেঘনা হৈ পিনে আহিছে, ইফালৰ পৰা ব্ৰহ্মপুত্ৰ আহিছে, আৰু নদীখন যেতিয়া সাগৰ মিল হোৱাৰ আগে আগে কি ফৰ্ম কৰিব, ডেল্টা ফৰ্ম কৰিব, ইষ্টুৱেৰী ফৰ্ম কৰিব, ভেৰি ফ্লেট, ঠিক আছে। নদীখনৰ যিটো শ্লোপ ভেৰি ফ্লেট হয় অৰ ভেৰি লেছ গ্ৰেডিয়েণ্ট। আমি মোষ্টলি ৱেষ্ট বেংগল আৰু বাংলাদেশত দেখা পাওঁ। ৱেষ্ট বেংগলত বাৰু ব্ৰহ্মপুত্ৰ নদী ফ্ল' নকৰে, বাট আমি বাংলাদেশত দেখা পাওঁ, ঠিক আছে। চ' এইখিনি আছিলে তোমাৰ দ্য 3 stages অফ এ ৰিভাৰ। আশা কৰোঁ আপোনালোকে বুজি পাইছে। অ'কে, মোষ্টলি ইয়াতে গুৰুত্বপূৰ্ণ কথাটো মনত ৰাখিবলগীয়া যে ব্ৰহ্মপুত্ৰ আমাৰ অসমত মেচিউৰ ষ্টেজত আছে আৰু ফ্লাড প্লেইন বা ৱাইড ভেলি ফৰ্ম কৰে বিকজ অফ ডিপজিশ্যন এণ্ড অলছ' লিটিল বিট অফ ইৰোজন এজ ৱেল, ঠিক আছে। ইয়াং ষ্টেজ যেতিয়া পাওঁ, যেতিয়া অৰুণাচল প্ৰদেশত তোমালোকে যদি চিয়াং নদীখন দেখা, তেতিয়া ভাৰ্টিকেল ইৰোজন দেখা পাবা। নদীখন যেতিয়া তিব্বেত হৈ পিনে আহি আছে ব্ৰহ্মপুত্ৰ নদীখন, তেতিয়া তোমালোকে বহুত ভি শেপ ভেলি দেখা পাবা, গৰ্গ দেখা পাবা, ঠিক আছে, কাৰণ পাহাৰৰ মাজে মাজে পাহাৰ কাটি আহি আছে। অ'কে, মই যিখিনি কথা ক'লো বেচিকেলি এইটোৱে হয়। ভি শেপ ভেলি দেখিছা নহয়, পাহাৰৰ মাজে মাজে এনেকুৱা ভি টাইপৰ শেপ বনাইছে, ঠিক আছে, ভি টাইপৰ লেণ্ডফৰ্ম বনাইছে। চ' দিছ ইজ ভি শেপ ভেলি, দিছ ইজ গৰ্গ, ঠিক আছে। এইটো গৰ্গ হয়, এনেকুৱা নদী ইপিনে পাহাৰ গৰ্গ হয়, ঠিক আছে। মিয়েণ্ডাৰ হয় এইটো, ঠিক আছে। মিয়েণ্ডাৰ এনেকুৱা ধৰণৰ এটা কাৰ্ভ হয়, অ'কে। মিয়েণ্ডাৰ এনেকুৱা ধৰণৰ কাৰ্ভ হয়। মিয়েণ্ডাৰ কিয় ফৰ্ম হয় চোৱা, মই দেখাই আছো। যেতিয়া নদীসমূহ যেতিয়া প্লেইনত আহে, চ' নদীৰ বহুত বেছি তেওঁলোকে কি কৰে, এনেকুৱা কাৰ্ভ পেটাৰ্ণ ফ্ল' কৰে, ঠিক আছে। একফালে তোমাৰ বহুত বেছি ইৰোজন হয় আৰু একফালে ডিপজিশ্যন হয়, ঠিক আছে। চ' দিছ ইজ বেচিকেলি এ মিয়েণ্ডাৰ পেটাৰ্ণ। এনেকুৱা সাপৰ নিচিনা বহুত বেছি কাৰ্ভ হয়, মিয়েণ্ডাৰিং হয়। আমাৰ অসমত সাধাৰণতে দেখা নাপাওঁ আমি মিয়েণ্ডাৰ, ইমান আছে অলপ চলপ। আৰু চোৱা, মিয়েণ্ডাৰৰ ভিতৰতে এটা আছে অক্সবো লেক, ঠিক আছে। চাবা অক্সবো লেকটো কি হয়, এনেকুৱা হয়। চ' এনেকুৱা পানী ফ্ল' কৰি থাকে, ঠিক আছে। শেষত গৈ গৈ কেতিয়াবা কি হৈ যায়, এনেকুৱা হৈ পিনে এইটো বস্তু এনেকুৱা লগ লাগি যায়, ঠিক আছে, এনেকুৱা লগ লাগি যায়। চ' তেতিয়া কি হয়, ব্ৰহ্মপুত্ৰ নদীটো পানী চাপোজ ধৰি লোৱা এনেকে ফ্ল' কৰি আছে, চ' এইটো কি হৈছে, এইটো লগ হৈ গৈছে ন। তাৰপিছত নদীটো ডাইৰেক্টলি কি কৰে, এনেকে অহা আৰম্ভ কৰি দিয়ে। নদীটো ডাইৰেক্টলি ইমান দূৰ গুচি নাযায় আৰু, চ' এনেকে হৈ পিনে এনেকে আহে, বেচিকেলি এনেকে হৈ পিনে এনেকুৱা আহে। চ' এই এৰিয়াখিনি কি হৈ যায়, ছেপাৰেট হৈ যায় লাহে লাহে। এই এৰিয়াখিনি লাহে লাহে ছেপাৰেট হৈ যায়, ঠিক আছে। এই এৰিয়াখিনি ছেপাৰেট হৈ যায় এণ্ড দিছ ইজ কল্ড এজ অক্সবো লেক। দিছ ইজ কল্ড এজ অক্সবো লেক। আমাৰ অসমত বহুতখিনি আছে অক্সবো লেক, চান্দুবি লেক ইজ অলছ এন অক্সবো লেক। চ' বেচিকেলি এনেকুৱা ধৰণৰ পেটাৰ্ণ। তোমালোকে এইবোৰ ইমান ডিটেইলছত যাব নালাগে, ফিজিকেল জিঅ'গ্ৰাফিত অকমান চাই ল'বা। বাট আমি যিহেতু আজি স্পেচিফিকেলি ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ কথা পাতি আছো, চ' আমি ইমান ডিটেইলত নাযাওঁ, ঠিক আছে। চ' এনেকুৱা এইটো অক্সবো লেক হয়। আৰু ডেল্টাৰ মই কথা ক'লোৱে, যেতিয়া ফৰ এক্সাম্পল সাগৰত মিলাৰ আগে আগে, চ' এনেকুৱা ধৰণৰ ডেল্টা ফৰ্ম কৰে নদীখিনি ইন দ্য লেটাৰ ষ্টেজ। অ'কে, চ' ব্ৰহ্মপুত্ৰৰ কিছু ইউনিক কেৰেক্টাৰিষ্টিক্সৰ আমি কথাখিনি পাতো, বহুত ইম্পৰ্টেণ্ট হয়, প্ৰিলিমছত ডাইৰেক্টলি ফেক্টছ দি দিব পাৰে। অ'কে, ফাৰ্ষ্ট অফ অল ব্ৰহ্মপুত্ৰ কেনেকুৱা ধৰণৰ নদী হয়, ইটছ এ পেৰিনিয়েল ৰিভাৰ, ঠিক আছে। ইটছ এ পেৰিনিয়েল ৰিভাৰ। পেৰিনিয়েল ৰিভাৰ মানে এই নদীখন থ্ৰু আউট দ্য ইয়াৰ পানী ফ্ল' কৰি থাকে, ঠিক আছে। কাৰণ কিয়, ফৰ এক্সাম্পল আমি যদি অসমৰ কথা কওঁ, বহুত বেছি মনচুন লাইক আমি হাই ৰেইনফল এৰিয়া হয়, ত' ৰেইন ৱাটাৰ বহুত বেছি পাওঁ। আৰু যিহেতু গ্লেচিয়াৰ্ছৰ পৰা আহি আছে নদীখন, চ' গ্লেচিয়াৰ্ছ মেল্ট হৈ থ্ৰু আউট দ্য ইয়াৰ পানী নদীখনত থাকে। চ' সেইকাৰণে নদীখন ইটছ এ ব্ৰহ্মপুত্ৰ ইজ এ পেৰিনিয়েল ৰিভাৰ। এণ্টিচিডেণ্ট ৰিভাৰ, ব্ৰহ্মপুত্ৰ ইজ অলছ' এ এণ্টিচিডেণ্ট ৰিভাৰ। এণ্টিচিডেণ্ট ৰিভাৰ মানে এই নদীখনে কেতিয়াও নিজৰ যিটো অৰিজিনেল কোৰ্চ, নিজৰ যিটো অৰিজিনেল ৰাস্তা, ডেছপাইট যদি তোমাৰ তাতে কিবা যদি লেণ্ডফৰ্মৰ নতুনকৈ আৰু ফৰ্ম হয়, তেওঁ নিজৰ ৰাস্তাটো মেইনটেইন কৰি চলে, ঠিক আছে। ফৰ এক্সাম্পল মই এইপিনে তোমাৰ কি কৰি আছো, ধৰি লোৱা এইফালে পানী ফ্ল' কৰি আছে, ঠিক আছে। ত' মই ইয়াতে ৱাল এখন বনাই দিলো, ঠিক আছে। চ' নিয়মমতে নদীখন কি কৰিব লাগে, ৰাস্তাটো চেঞ্জ কৰিব লাগে, বাট নকৰে। যিবিলাক এণ্টিচিডেণ্ট ৰিভাৰ হয়, দে ফল' দেয়াৰ অউন পাথ। তেওঁলোকে কি কৰিব, নিজৰ পাথটো ফ্ল' কৰিব। চ' কি কৰিব, এইবিলাক ভাঙি পিনে ওলাই যাব, ঠিক আছে, যাৰ ফলত বহুত বেছি গৰ্গ ফৰ্ম হয়, কেনিয়নছ ফৰ্ম হয়। চ' দ্য ৰিভাৰ বেচিকেলি ফৰ্মছ দ্য অৰিজিনেল পাথ। চ' দিছ ইজ কল্ড এণ্টিচিডেণ্ট ৰিভাৰ, ঠিক আছে। আমাৰ যিটো ড্ৰেইনেজ পেটাৰ্ণটো কেনেকুৱা ধৰণৰ, হোৱাট ইজ দ্য ড্ৰেইনেজ পেটাৰ্ণ অফ ব্ৰহ্মপুত্ৰ? আমাৰ যিটো ড্ৰেইনেজ পেটাৰ্ণ হয়, ইটছ ডেনড্ৰিট্ৰিক। অ'কে, ব্ৰহ্মপুত্ৰ নদীখন ডেনড্ৰিট্ৰিক ড্ৰেইনেজ পেটাৰ্ণ হয়। ড্ৰেইনেজ পেটাৰ্ণ আমি ভাৰতত দুই ধৰণৰ দেখা পাওঁ, ওৱান ইজ ডেনড্ৰিট্ৰিক এণ্ড দ্য আদাৰ ইজ পেৰেলেল ড্ৰেইনেজ পেটাৰ্ণ। আমি পেৰেলেল ড্ৰেইনেজ পেটাৰ্ণ মোষ্টলি আমি পেনিনচুলাৰ যিবিলাক ৰিভাৰ্ছ আছে তাতে আমি পেৰেলেল ড্ৰেইনেজ পেটাৰ্ণ দেখা পাওঁ। আৰু যিখিনি হিমালয়ান ৰিভাৰ্ছ আছে, সেই হিমালয়ান ৰিভাৰ্ছত আমি মোষ্টলি ডেনড্ৰিট্ৰিক ড্ৰেইনেজ পেটাৰ্ণ দেখা পাওঁ। কেনেকুৱা হয় ডেনড্ৰিট্ৰিক? ডেনড্ৰিট্ৰিকটো এনেকুৱা ধৰণৰ হয়, ঠিক আছে, এনেকুৱা।
এই গছৰ ডালৰ নিচিনা ঠিক আছে তাৰমানে এইখন যদি নদী ইফালৰ পৰা পাহাৰ আছে সো ইপিনে আহি পিনে লগ লাগিছে ইপিনৰ পৰা লগ লাগিছে ইপিনৰ পৰা লগ লাগিছে সো এই প্যাটাৰ্নটো এই যেটো প্যাটাৰ্ন এটো কি বুলি কোৱা হয় ডেন্ড্ৰিটিক প্যাটাৰ্ন প্যাৰালেল প্যাটাৰ্ন বিলাক কেনেকুৱা সাপোজ এখন এখন মাউন্টেন আৰু ওচৰত বেলেগ মাউন্টেন নাই ঠিক আছে সো কেনেকুৱা হ'ব এই হিলখনৰ পৰা নদী এনেকুৱা ষ্ট্ৰীমছ ওলাই আহিব সো দিস ইজ প্যাৰালেল ড্ৰেইনেজ প্যাটাৰ্ন যিখিনি আমি পেনিনচুলাৰ ৰিভাৰ্ছত দেখা পাওঁ ওকে সো আশা কৰো তোমালোকে এইখিনি বুজি পাইছা হাই সেডিমেন্ট লোড হয় ব্ৰহ্মপুত্ৰ যেতিয়া আমাৰ অসম আহি পায় মিডল ষ্টেজত যেতিয়া থাকে যিখিনি সেডিমেন্টস পাহাৰৰ পৰা কঢ়িয়াই আনে যিখিনি বালি যিখিনি মাটি পাহাৰৰ পৰা কঢ়িয়াই আনে বহুত বেছি সেডিমেন্টস খিনি ডিপজিট কৰি থয় আমাৰ আসামত ঠিক আছে সেইকাৰণে আমাৰ ইয়াত বহুত বেছি ওয়াইড ভেলি ফ্ল্যাট প্লেইন ক্ৰিয়েট হয় আৰু যাৰ ফলত এটা বহুত ইউনিক আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ এটা ক্যাৰেক্টাৰিষ্টিক্স ব্ৰেডেড চেনেল তোমালোকে ব্ৰহ্মপুত্ৰ নদীখন যদি এটা ড্ৰোন ভিউ চোৱা তোমালোকে দেখা পাবা আমাৰ নদীখন এনেকৈ গৈছে আৰু মাজতে তোমাৰ এনেকৈ সেডিমেন্টস ডিপজিটস দেখা পাবা এনেকৈ সেডিমেন্ট ডিপজিশন দেখা পাবা সো দিস ইজ বেসিক্যালি হোৱাট ব্ৰেডেড চেনেল যেটো আমি ব্ৰহ্মপুত্ৰ নদীৰ এটা ইউনিক ক্যাৰেক্টাৰিষ্টিক্স তো মাজত এইবিলাক কি বালি আৰু তাৰ ফলতে আমি বহুত বেছি চৰ চাপৰি আমি ব্ৰহ্মপুত্ৰ নদী দেখা পাওঁ ঠিক আছে চৰ মানে নদীৰ মাজত থকা আৰু চাপৰি মানে হল তোমাৰ নদীৰ কাষত যিখিনি একেবাৰে ফ্ল্যাট বা একেবাৰে লো যিখিনি ৰিভাৰেল ল্যান্ড সেইখিনিক আমি চাপৰি বুলি কওঁ আৰু চৰ মিন্স ফ্লোটিং আইল্যান্ড নদীৰ মাজতে আছে তাৰমানে এইবিলাক বেসিক্যালি হৈ আছে কিহৰ কাৰণে সেডিমেন্ট জমা হৈ পিনে এনেকুৱা ধৰণৰ ল্যান্ডফৰ্মস ফৰ্ম কৰে ঠিক আছে ৰিভাৰ এণ্ড আইল্যান্ডৰ কথা ক'লো চৰ চাপৰি ফৰ্ম কৰে ওয়াইড ভেলি আমাৰ ব্ৰহ্মপুত্ৰ নদী ইজ ওয়ান অফ দা লাইক ব্ৰহ্মপুত্ৰ ভেলি ইজ ওয়ান অফ দা ওয়াইডেষ্ট ভেলি ইন দা ওয়াৰ্ল্ড ঠিক আছে ওয়াইড ভেলি এণ্ড ইট ইজ এ ট্ৰান্সবাউণ্ডাৰী ৰিভাৰ ইয়েস ব্ৰহ্মপুত্ৰ ইজ এ ট্ৰান্সবাউণ্ডাৰী ৰিভাৰ কাৰণ ব্ৰহ্মপুত্ৰ নদীখন বেলেগ বেলেগ কান্ট্ৰিৰ মাজেৰে ফ্লো কৰিছে ৰাইট সো দিস ইজ অলসো ট্ৰান্সবাউণ্ডাৰী ৰিভাৰ সো এইকেইটা ইউনিক ক্যাৰেক্টাৰিষ্টিক্স বা ফিচাৰ্স ভালদৰে মনত ৰাখি থৈ দিব ওকে আমি নেক্সট স্লাইডটোলৈকে আহো बहुत बेसी এটা গুৰুত্বপূৰ্ণ পাৰ্ট হয় the root of the brahmaputra means the course of the brahmaputra ৰাস্তাটো ক'ৰ পৰা আৰম্ভ হয় কলৈকে শেষ হয় আৰু ৰাস্তাৰ মাজত আমি কি কি পাওঁ ঠিক আছে ওকে সো নদীখন ক'ত অৰিজিনেট হয় ভেৰি বেসিক থিং হয় এইটো একদম সকলোৱে জানে টিবেটৰ যি চেমা য়াংডং গ্লেচিয়াৰ আছে চেমা য়াংডং গ্লেচিয়াৰ নদীখন অৰিজিনেট হয় টিবেটৰ চেমা য়াংডং গ্লেচিয়াৰ যেটো কৈলাশ ৰেঞ্জ আছে যেটো কৈলাশ পৰ্বতমালা আছে তাৰ দক্ষিণতে কি আছে চেমা য়াংডং গ্লেচিয়াৰ আছে কৰবাত তামচুক খাম্বা বুলিও লিখা থাকে ঠিক আছে তো চেমা য়াংডং গ্লেচিয়াৰ তামচুক খাম্বালা ইজ ভেৰি সেম ঠিক আছে সো নদীখন সৃষ্টি হৈছে ক'ত টিবেটৰ চেমা য়াংডং গ্লেচিয়াৰ যেতিয়া নদীখন ষ্টাৰ্ট হ'ল বা নদীৰ যেটো প্ৰথম যেটো ষ্ট্ৰীম ওলাই আহিব ঠিক আছে এটো গ্লেচিয়াৰ ধৰা গ্লেচিয়াৰৰ পৰা যেটো প্ৰথম যেটো ষ্ট্ৰীম ওলাই আহিব ডাইৰেক্টলি হেতুৰ পৰা ব্ৰহ্মপুত্ৰ নহয় তাৰমানে হেতু যেটো প্ৰথম যেটো নতুন যেটো ষ্ট্ৰীম হেতু মাচ্চাং বুলি কোৱা হয় এটো কি বুলি কোৱা হয় মাচ্চাং বুলি কোৱা হয় বা তামচুক খাম্বাব বুলি কোৱা হয় যেটো অৰিজিনেল ষ্ট্ৰীম সো ষ্টেটমেন্ট আহিব পাৰে দা অৰিজিনেল ষ্ট্ৰীম অফ দা ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ নন এজ মাচ্চাং তাৰ পিছত এই ষ্ট্ৰীমটোত কি হ'ব আৰু ওচৰৰ কিছু সৰু সৰু গ্লেচিয়াৰ্ছ থাকিব গ্লেচিয়াৰ্ছটো তেনেকৈ আহি গ্লেচিয়াৰ্ছৰ পৰা আহি পিনে এনেকৈ নদীখনত লগ হ'ব যেটো অৰিজিনেল ষ্ট্ৰীম আছিলে মাচ্চাং এনেকৈ লগ হৈ এটা প্ৰপাৰ এটা নদীৰ নিচিনা ফৰ্ম হ'ব তাৰ পিছত এনেকৈ ফ্লো কৰিব কোনটো ডিৰেকচনত ফ্লো কৰিব প্ৰথমতে ইষ্টৱাৰ্ড দ্য ৰিভাৰ উইল ফ্লো ইষ্টৱাৰ্ড প্ৰথমতে ইষ্টৰ সাইডে ফ্লো কৰিব যেতিয়া নদীখন টিবেটত থাকে ঠিক আছে আৰু টিবেটত গৈ পিনে কেনেকুৱা ধৰণৰ ল্যান্ডফৰ্মস ফৰ্ম কৰিব ভি শেপ ভেলি গড় কেনিয়ন এনেকুৱা ধৰণৰ ফৰ্ম কৰিব কাৰণ ভাৰ্টিকেল ইৰোজন বহুত বেছি হয় গ্ৰেডিয়েন্টটো বহুত বেছি ৰাইট যেটো স্লোপ বহুত বেছি আৰু সেইকাৰণে বহুত বেছি ভাৰ্টিকেল ইৰোজন কৰিব ওকে তাৰপিছত কি কৰিম ওকে এইটো পইণ্টটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা ফ্লোজ ইষ্টৱাৰ্ড ওকে যেতিয়া নদীখন টিবেটত যেতিয়া ফ্লো কৰিব তেতিয়া ব্ৰহ্মপুত্ৰ বুলি নকয় তেতিয়া কি বুলি কয় ইয়াৰলুং চাংপো ভেৰি কমন থিং সকলোৱে জানে চাগে ইয়াৰলুং চাংপো আৰু অসমত প্ৰৱেশ বা ভাৰতত প্ৰৱেশ কৰাৰ আগে আগে নদীখন এটা শাৰ্প এটা ইউ টাৰ্ণ ল'ব ঠিক আছে এনেকৈ টিবেটত ফ্লো কৰিছে এটা ইউ টাৰ্ণ টাইপৰ ল'ব ইউ টাৰ্ণটো লয় কাৰণ ইয়াতে এখন এটা পিক আছে নামচা বৰুৱা ঠিক আছে এই পিকটোতে নদীখন কি ল'ব এটা ইউ টাৰ্ণ ল'ব এণ্ড ইট উইল এণ্টাৰ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিলে ইউ টাৰ্ণটো লৈ টুটিং নামৰ এডোখৰ ঠাই আছে সেই টুটিঙত নদীখন বা সেই টুটিং নামৰ ঠাইত নদীটো প্ৰথমবাৰ মানে ভাৰতত প্ৰৱেশ কৰে ঠিক আছে যেতিয়া নদীখন অৰুণাচল প্ৰদেশৰ পাহাৰীয়া এলেকাত ফ্লো কৰে তেতিয়া নদীখনক চিয়াং বুলি কয় যেতিয়া ব্ৰহ্মপুত্ৰ নদীখন অৰুণাচল প্ৰদেশ আহিলে আৰু যেতিয়া অৰুণাচল প্ৰদেশটো ডাইৰেক্টলি প্লেইন এৰিয়া নহয় প্ৰথমতে আমি পাহাৰীয়া এলেকা পাম তো যেতিয়া পাহাৰীয়া এলেকা থাকে নদীখনক কি বুলি কয়
চিয়াং বুলি কয় আৰু যেতিয়া নদীখন পাছিঘাট প্লেইন বা সেই প্লেইনখিনিত যেতিয়া নদীখন বা প্লেইন এৰিয়াত যেতিয়া নদীখন প্ৰৱেশ কৰে অৰুণাচল প্ৰদেশত তেতিয়া সেইখন নদী কি বুলি কয় দিহাং বুলি কয় ওকে সো চিয়াং এণ্ড দিহাং দুটা নাম আছে চিয়াং আমি hilly area in the Arunachal Pradesh and Dihang in the plain area in Arunachal Pradesh. All right? Okay. Next, আমাৰ ক'ত প্ৰৱেশ কৰিব অসমত প্ৰৱেশ কৰিব সো ভাৰতৰ দুখন ৰাজ্যত ব্ৰহ্মপুত্ৰ নদী ফ্লো কৰে one is Arunachal Pradesh and the other is Assam ঠিক আছে কোব নামৰ এডোখৰ ঠাই ঠিক আছে ধেমাজি কোব সেই যেটো পইণ্ট য'ত অসমৰ ব্ৰহ্মপুত্ৰখন প্ৰথমবাৰৰ কাৰণে এন্টাৰ কৰে সেই কোব নামৰ ঠাই কোব চাপৰি বুলিও কয় তাতে নদীখন প্ৰৱেশ কৰে আৰু ইফালৰ পৰা তোমাৰ কি আহিছে দিহাংখন আছে অৰুণাচল প্ৰদেশত আৰু ইফালৰ পৰা দুটা হেড ষ্ট্ৰীম আহি পিনে লগ লাগিব ঠিক আছে নৰ্থৰ পৰা আহিব উত্তৰৰ পৰা আহিব আৰু দুটা এনেকুৱা ষ্ট্ৰীম যাক আমি দিবাং বুলি কওঁ আৰু ইষ্টৰ পৰা আহি আৰু এটা ষ্ট্ৰীম আহি পিনে লগ কৰিব লোহিত সো দিহাং when Dihang is made by Dibang and Lohit Dibang from the north and Lohit from the east গুটেই কেইটা লগ লাগি পিনে লগ হল তাৰ পিছত অসমত ভালদৰে ফ্লো কৰিব তেতিয়া নদীখন কি হৈ যায় ব্ৰহ্মপুত্ৰ হৈ যায় ব্ৰহ্মপুত্ৰ অসমৰ মাজেৰে ফ্লো কৰিছে from east to west তাৰ পিছত নদীখন বাংলাদেশত প্ৰৱেশ কৰে আৰু বাংলাদেশ যমুনা ৰূপে নদীখন জনা যায় ঠিক আছে যেতিয়া নদীখন বাংলাদেশত ফ্লো কৰে we call it as যমুনা তাৰ পিছত ইফালৰ পৰা পদ্মা আহিছে পদ্মা যমুনা মিল হৈ পিনে মেঘনা হৈ পিনে বে অফ বেংগলত নদীখন মিলি গৈছে ঠিক আছে ওকে সো এই স্লাইডটো ইম্পৰ্টেন্ট হয় তোমালোকে ভালদৰে চাই ল'ব ওকে মই আৰু এবাৰ দেখুৱাই দিছো দিস ইজ চেমাইয়াংডং গ্লেচিয়াৰ ঠিক আছে যেটো প্ৰথম যেটো ষ্ট্ৰীম উই কল ইট এজ মাচাং যেতিয়া চেমাইয়াংডং গ্লেচিয়াৰৰ পৰা নদীখন টিবেটত ফ্লো কৰিব উই কল ইট এজ ইয়াৰলুং চাংপো দেন ইট উইল এন্টাৰ অৰুণাচল প্ৰদেশ এডোখৰ ঠাই আছে টুটিং নামৰ ঠাই টুটিং নামৰ ঠাইডোখৰত এটা ইউ টাৰ্ণ লৈ পিনে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিব তেতিয়া নদীখনৰ নাম প্ৰথমতে হৈ যায় দিসাং right Dihang sorry then যেতিয়া অৰুণাচল প্ৰদেশৰ প্লেইনত যেতিয়া নদীখন ফ্লো কৰিব sorry যেতিয়া নদীখন হিল এৰিয়াত ফ্লো কৰিব অৰুণাচল প্ৰদেশৰ we call this চিয়াং আৰু যেতিয়া অৰুণাচল প্ৰদেশৰ প্লেইন এৰিয়াত ফ্লো কৰিব we call this দিহাং ইফালৰ পৰা দিবাং আৰু লোহিত লগ লাগি পিনে ইয়াতে দিহাংক লগ কৰিলে তাৰ পিছত নদীখন ব্ৰহ্মপুত্ৰ হৈ গল কোনটো ঠাই আছিলে নিয়াৰ কোব তাৰ পিছত নদীখন ব্ৰহ্মপুত্ৰ আসামৰ মাজেৰে ফ্লো কৰিছে from east to west then the river enters into Bangladesh we call it as Jamuna okay এইখিনি কথাই মই ইয়াতে ধুনিয়াকে লিখাই দিছো okay so এতিয়া আমি কিছু ফ্যাক্টস বেসিক ফ্যাক্টস অকমান চাই লওঁ সকলোৱে জানে বাট ষ্টিল নদীখনৰ টোটাল ল্যান্ড ইটস 2880 কিলোমিটাৰ চাইনা এইটো বস্তু পইণ্ট মনত ৰাখিবা নদীখনৰ আটাইতকৈ ল্যান্ড বেছি আছে ইন চাইনা ওকে ইটস अराउंड 1700 কিলোমিটাৰ এইটো এক্স্যাক্টলি এইটোৱে নহয় বাট approximately আমি এটা আইডিয়া ল'ব পাৰো যে 1700 কিলোমিটাৰ in Assam it's 920 kilometer and in Bangladesh it's 260 kilometer sorry in India it's 920 kilometer and in Bangladesh it's 260 kilometer India দুখন ৰাজ্যত ফ্লো কৰিছে and one is Arunachal Pradesh and one is Assam Assamৰ ইয়াৰ ল্যান্ড to almost 720 kilometer okay so বাকিখিনি Arunachal Pradeshত অকমান এতিয়া আমি যেটো হেকৰ যেটো পাৰ্ট the tributaries of Brahmaputra আমি চালো আমি সাধাৰণতে মোস্টলি আমি যিখিনি আসামৰ ট্ৰিবিউটাৰিজ আছে আমি সেইখিনি চাও বাট ইয়াতে আমি নদীখন যেতিয়া বেলেগ বেলেগ ঠাইত আছে সেই তাৰে যেতিয়া ফৰ এক্সাম্পল টিবেটত নদীখনৰ কি ট্ৰিবিউটাৰিজ আছে অৰুণাচলৰ কি ইম্পৰ্টেন্ট ট্ৰিবিউটাৰিজ আছে আমি সেইখিনিও চাই লওঁ যেতিয়া নদীখন টিবেটত ফ্লো কৰে ইয়াৰলুং চাংপু হয় সো তাৰে কিছুমান ইম্পৰ্টেন্ট ট্ৰিবিউটাৰিজ আছে ঠিক আছে সো দিস ইজ ইয়াৰলুং চাংপু সো ইয়াৰলুং চাংপু যেহেতু এইটো সাইডত যেটো ফ্লো কৰিছে ফ্ৰম ওয়েস্ট টু ইষ্ট সো সেইকাৰণে আমাৰ এইটো সাইড হৈ যাব লেফট বেংক ট্ৰিবিউটাৰি আৰু এইটো বেংক হৈ যাব এইটো সাইড হৈ যাব ৰাইট বেংক ট্ৰিবিউটাৰি ঠিক আছে সো এইবোৰ যিবোৰ এনেকে নদী আহি পিনে লগ লাগিব হেবিলাক লেফট বেংক হ'ব আৰু এইবোৰ নদী হ'ব ৰাইট বেংক ঠিক আছে ইম্পৰ্টেন্ট কিছুমান লেফট বেংক ট্ৰিবিউটাৰি অফ ব্ৰহ্মপুত্ৰ ইট ইজ ইয়াৰলুং চাংপো ইন টিবেট ইজ লাচা ৰাকা চাংপো নিয়াং এণ্ড পাৰলুং চাংপো আৰু আটাইতকৈ ইম্পৰ্টেন্ট হ'ল নিয়াং ইট ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰি অফ ইয়াৰলুং চাংপো ব্ৰহ্মপুত্ৰ নদীখন যেতিয়া টিবেটত ফ্লো কৰে তাৰ যেটো আটাইতকৈ দীঘল বা ডাঙৰ যেটো ট্ৰিবিউটাৰি ইটস নিয়াং ওকে right bank tributary besi nai Nyangchu is one very popular right bank tributary of Yarlung Changpo it's very important try to remember this ami ekebare agot jikhini porichulu mostly ami Assamot jikhini Brahmaputra tributaries ase hikhini saisulu right Arunachal Pradeshot Shiom thik ase Arunachal Pradesh ahile thik ase so this should etu direction flow koribo so this would be the right bank and this would be the left bank tributary so Shiom and
Yamme. These are the two important tributaries of Brahmaputra in Arunachal Pradesh. এতিয়া যেটো আমাৰ যিখিনি ব্ৰহ্মপুত্ৰ নদী যেতিয়া প্ৰপাৰলি আসামত ফ্লো কৰে তাৰে আমি ট্ৰিবিউটাৰিজ খিনি চাই লওঁ ঠিক আছে সো এনেকে ব্ৰহ্মপুত্ৰ নদীখন অসমত ফ্লো কৰিছে এফালৰ পৰা দিবাং আহিছে একফালৰ পৰা লোহিত আহিছে ঠিক আছে লোহিত এণ্ড দিবাং are not exactly tributaries of Brahmaputra these are the head stream ঠিক আছে ওকে এতিয়া চাওঁ এটা বস্তু তোমালোকে মনত ৰাখিবা যেহেতু নদীখন এইটো সাইডত ফ্লো কৰি আছে that is from east to west direction so আমি এনেকে যদি থিয় হওঁ আমি যদি এনেকে থিয় হওঁ সো এইটো ডিৰেকশনত ফ্লো কৰিছে ৰাইট তো এই সাইডটো আমাৰ কি হ'ব right bank tributaries and এই সাইডটো যিবিলাক tributaries যিবিলাক উপনদী ফ্লো কৰিছে this would be the left bank tributaries okay so এতিয়া যিবিলাক tributaries আহিছে কৰ পৰা আহিব obviously পাহাৰ পৰ্বতৰ পৰা আহিব tributaries বিলাক আহি পিনে নদীখন ব্ৰহ্মপুত্ৰ নদীত লগ লাগিব সেইকাৰণে আমি tributaries বুলি কৈছো এইটো এৰিয়াত কি আছে কি পাহাৰ থাকিব এইটো এৰিয়াত অৰুণাচল হিলছ থাকিব সো এইখিনি যিখিনি ট্ৰিবিউটাৰি তো সোর্সটো কৰ পৰা হ'ব ফৰ এক্সাম্পল সুৱানচিৰিৰ মই কথা কলো ফৰ এক্সাম্পল মই জিয়া ধলৰ কথা কলো সো কৰ পৰা আহিব অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা আহিব ৰাইট ঠিক তেনেকৈ ইফালে কি আছে ইফালে ভুটান আছে সো এই সময় ট্ৰিবিউটাৰিজ কৰ পৰা আহিব ভুটানৰ পাহাৰৰ পৰা আহিব সো আমাক পৰীক্ষাত সুধিব পাৰে ফৰ এক্সাম্পল দ্য সোর্স অফ পাগলাদিয়া ৰিভাৰ ইজ ৱাট সো আমি যদি পাগলাদিয়াৰ লোকেশনটো জানো আমি ডাইৰেক্টলি ক'ব পাৰিম যে ইয়াতে ভুটানৰ পাহাৰ আছে সো ভুটানৰ পাহাৰৰ পৰা নামি আহিব তিব্বতৰ পৰা আহিব নোৱাৰে এনেকে ৰাইট সো তেনেকৈ আমি মনত ৰাখিব লাগিব সো যিখিনি ইম্পৰ্টেন্ট নৰ্থ বেংক ট্ৰিবিউটাৰি আছে ব্ৰহ্মপুত্ৰৰ গাই এণ্ড জিয়াধল এইখিনিতে আছে গাই এণ্ড জিয়াধল এনেকে ঠিক আছে অৰুণাচলৰ পাহাৰৰ পৰা নামি আহিছে সোর্স ইজ অৰুণাচল হিলছ গাই এণ্ড জিয়াধল আৰু এইখন তোমাৰ ধেমাজিত ফ্লো কৰে ইট ফ্লোজ ইন ধেমাজি ওকে গাই এণ্ড জিয়াধল most important is Subansiri it is the largest tributary of Brahmaputra the largest tributary right bank left bank matter নকৰে ব্ৰহ্মপুত্ৰৰ যিমানবোৰ tributary আছে it's the largest okay ক'ত originate হৈছে Subansiri actually originate হৈছে তোমাৰ তিব্বতৰ পাহাৰৰ বা তিব্বতীয় হিমালয়ৰ পৰা এই নদীখন originate হৈছে so এই ঠাইটোৰ নাম হ'ল মাউণ্ট পৰম ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিবা কাঙিং গ্লেচিয়াৰ যেটো তাৰে গ্লেচিয়াৰ যোনটো মোস্টলি যিখিনি হিমালয়ান ৰিভাৰ্ছ হয় গ্লেচিয়াৰ্ছ পৰা আহিব ৰাইট সো যেটো গ্লেচিয়াৰৰ পৰা সুবনচিৰি ৰিভাৰ আহিছে ইটস কাঙিং গ্লেচিয়াৰ ঠিক আছে আৰু তাতে চায়ালসু বা সিকুং বুলি কয় সুবনচিৰি নদী যেতিয়া তিব্বতত ফ্লো কৰে তিব্বতৰ যেতিয়া গ্লেচিয়াৰৰ পৰা ওলাই পেলাই যেতিয়া ফ্লো কৰে চায়ালসু বা সিকুং বুলি কয় তাৰ পিছত নদীখন ক'ত ফ্লো কৰে অৰুণাচল প্ৰদেশত ফ্লো কৰে অৰুণাচল প্ৰদেশত ফ্লো কৰি নদীখন আসামত এন্টাৰ কৰে নিয়াৰ গেৰুকামুখ okay near Gerukamukh Subansiri নদীখন আসামত এন্টাৰ কৰে in the tri-junction of Lakhimpur Dhemaji and Arunachal Pradesh এইখিনিতে আছে Gerukamukh তাৰ পিছত নদীখন লখিমপুৰত ফ্লো কৰে আৰু লখিমপুৰত ফ্লো কৰি পিনে যেতিয়া নদীখন যেটো ট্ৰিবিউটাৰি হয় ব্ৰহ্মপুত্ৰত মিল হ'ব যেটো এৰিয়াত মিল হয় যেটো নদীখন যেটো এৰিয়াত মিল হয় তাক কোৱা হয় জামুৰি ঘাট in Lakhimpur okay জামুৰি ঘাট in Lakhimpur বুজি পাইছা Subansiri originates from the Tibet Kangin glacier ঠিক আছে দেন অৰুণাচল প্ৰদেশ তাৰ পিছত আসামত প্ৰৱেশ কৰিব নিয়াৰ ধেমাজি লখিমপুৰ বৰ্ডাৰ তাক আমি কি বুলি কওঁ গেৰুকামুখ বুলি কওঁ আৰু যেতিয়া নদীখন ব্ৰহ্মপুত্ৰত মিলি যায় we call it as জামুৰি ঘাট in Lakhimpur some other important tributaries Subansiriৰ কিছু নিজৰ tributaries আছে because it itself is a very vast river ৰঙা নদী ডিক্ৰং কমলা ৰংগা এণ্ড সিয়ম এই ৰঙা নদী ডিক্ৰং অসমত ফ্লো কৰে কমলা অৰুণাচল প্ৰদেশত ফ্লো কৰে এণ্ড ৰংগা এণ্ড সিয়ম তিব্বতত ফ্লো কৰে ওকে বুৰৈ this is also one a very important tributary of Brahmaputra বুৰৈ নদী is in is in Sonitpur ঠিক আছে জিয়াভৰালি এই জিয়াভৰালি is very important কামেং বুলি কয় অৰুণাচল প্ৰদেশত কামেং বুলি কয় It enters the Assam plain at Bhalukpung. জিয়াভৰালি কামেং নদী শোণিতপুৰত ফ্লো কৰিছে আৰু যেতিয়া অসম পায় কামেং নদী সেই ঠাইডোখৰ ভালুকপুং হয় ঠিক আছে আৰু যেতিয়া ব্ৰহ্মপুত্ৰ কোনখিনি এৰিয়া জয়েন কৰে জিয়াভৰালি নদী কামেং নদী তেজপুৰৰ ওচৰত ফ্লো কৰে কলিয়াভমৰা নদীৰ এই পূবৰ ফালে ঠিক আছে তেজপুৰত জয়েন কৰে নামেৰি নেশ্যনেল পাৰ্কখন জিয়াভৰালি নদী বা কামেং নদীৰ পাৰত আছে ঠিক আছে আৰু এখন ইম্পৰ্টেন্ট নদী শোণিতপুৰৰ গাভৰু It's also very important.
বৰনদী ক'ত আছে বৰনদী ইফালে এইখিনিৰ পৰা যিসমূহ নদী আছে এই যেনে বৰনদী বেকি পাগলাদিয়া আই মানস চৰলভাঙা গংগাধৰ সংকোচ এইখিনি আহিব ভূটানৰ পৰা এইখিনি আহিব ভূটানৰ পাহাৰৰ পৰা ইয়াৰ আগৰখিনি আহিলে ক'লৈকে গাভৰুলৈকে ক'লৈকে আহিলে অৰুণাচলৰ পৰা ঠিক আছে ওকে বৰনদী ইজ ইন বাক্সা ঠিক আছে বেকি আছে তোমাৰ বেকি নদী বৰপেটাত ঠিক আছে ভূটানৰ পাহাৰৰ পৰা এনেকে বাক্সা হৈ পিনে বৰপেটা পাইছে পাগলাদিয়া নলবাৰী ঠিক আছে পাগলাদিয়া নদী নলবাৰীত আছে সেম ভূটানৰ পাহাৰৰ পৰা নামি আহিছে আই মানস আই ইজ ইন চিৰাং মানসটো আমি জানো চিৰাং বাক্সা সৰলভাঙা কোকৰাঝাৰ গংগাধৰ ধুবৰী গংগাধৰ ইজ ইন ধুবৰী এণ্ড সংকোচ কিয় ইম্পৰ্টেণ্ট ইট ইজ দ্য ৱেষ্টাৰ্ণ মোষ্ট ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ঠিক আছে এইফালে একেবাৰে অসম আৰু ৱেষ্ট বেংগলৰ বৰ্ডাৰত ফ্ল' কৰিছে সংকোচ নদীখন ৱেষ্ট বেংগল আৰু বৰ্ডাৰত ফ্ল' কৰিছে সংকোচ নদীখন কোকৰাঝাৰ আলিপুৰদুৱাৰৰ ওচৰতে এইখিনিতে সংকোচ নদীখন ফ্ল' কৰিছে ইট ইজ দ্য ৱেষ্টাৰ্ণ মোষ্ট ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ চ' এইখিনি মনত ৰাখিবা ইয়াৰলৈকে নদীকেইখন অৰুণাচলৰ পাহাৰৰ পৰা আহিছে আৰু এইখিনি যিখিনি আছে বাৰানদী বেকি পাগলাদিয়া চৰলভাঙা গংগাধৰ এইখিনি ভূটানৰ পৰা আহিছে এতিয়া আমি লাষ্ট যেটো ট্ৰিবিউটাৰী হয় যেটো আমাৰ সাউথ বেংক ট্ৰিবিউটাৰী সেইকেইটা চাই লওঁ ঠিক আছে সাউথ বেংক ট্ৰিবিউটাৰী অবভিয়াছলি ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ ফালে থকা যিখিনি ট্ৰিবিউটাৰী ডাঙৰি দিহিং ডিব্ৰু ডাঙৰি এণ্ড দিহিং এইফালে আছে এইখিনিতে আছে তিনচুকীয়া ডিব্ৰুগড়ত ফ্ল' কৰে ঠিক আছে দিহিং বুঢ়ী দিহিং আৰু তোমাৰ আৰু এটা আছিলে দিহিং নাম থকা ডাঙৰি আৰু দিহিং মোষ্টলি ডিব্ৰুগড় তিনচুকীয়াত ফ্ল' কৰে ডিব্ৰু নদী ডিব্ৰুগড়ত দিচাং এণ্ড দিখৌ টু মোষ্ট ইম্পৰ্টেণ্ট ৰিভাৰ ইন শিৱসাগৰ দিচাং দিখৌ ঠিক আছে জাজিটো কি হয় জাজি তোমাৰ এইখন নদী জাজি হয় এইখন ঠিক আছে আৰু জাজি নদীয়ে কি কৰিছে যোৰহাট আৰু শিৱসাগৰৰ বৰ্ডাৰ ফৰ্ম কৰিছে তো মোষ্টলি জাজি নদীখন যোৰহাটতে ফ্ল' কৰিছে কিন্তু শিৱসাগৰ আৰু যোৰহাটৰ বৰ্ডাৰ হয় জাজি নদী দেন টিয়ক দিছ ওৱান ইজ টিয়ক ভগদৈ এই তিনিখন নদী যোৰহাটত ফ্ল' কৰিছে নেক্সট আমি গোলাঘাটলৈকে আহোঁ ঠিক আছে অকে এই যিখিনি নদী আছে ইফালে কি পাহাৰ আছে ইফালে নাগা পাহাৰ আছে ৰাইট নাগা হিলছ আছে চ' এই নদীখিনিৰ যিখিনি ট্ৰিবিউটাৰিজ ক'ৰ পৰা আহিব নাগা হিলছৰ পৰা আহি পিনে ক'ত জইন হ'ব ব্ৰহ্মপুত্ৰত জইন হ'ব ঠিক আছে এইখিনি তোমাৰ নাগা হিলছৰ ডাঙৰি দিহিং তোমাৰ অৰুণাচল হিলছ মোষ্টলি এইটো পাটকাই হিলছৰ পৰা আহিছে অকে এতিয়া আমি গোলাঘাট পালো গোলাঘাটৰ যিটো মেজৰ যিটো ৰিভাৰ হয় ইটছ ধনচিৰি বাট কোকাডঙা যিখন আছে কোকাডঙা গোলাঘাট আৰু যোৰহাট এই নদীখন দেখিছা এই নদীখন ইটছ কোকাডঙা গোলাঘাট আৰু যোৰহাটৰ বাউণ্ডাৰী ফৰ্ম কৰিছে ঠিক আছে ধনচিৰি একচুৱেলি তোমাৰ এইখন কাৰ্বি আংলং আৰু গোলাঘাটৰ বাউণ্ডাৰী ফৰ্ম কৰিছে অলদো নদীখন গোলাঘাটতে ফ্ল' কৰিছে তো কাৰ্বি গোলাঘাটৰ বাউণ্ডাৰী কলং নগাঁও কলং নদী নগাঁও ঠিক আছে এইখিনি নদী আহিছে তোমাৰ নাগা পৰ্বতৰ পৰা আৰু যিখিনি আমাৰ এইটো চাইডৰ নদী এইখিনি চাইডৰ যিখিনি ট্ৰিবিউটাৰিজ এই ট্ৰিবিউটাৰিজখিনি ক'ৰ পৰা আহিব এইখিনি তলত কি আছে এইফালে মেঘালয় পাহাৰ আছে চ' এইখিনি অবভিয়াছলি ক'ৰ পৰা নামি আহিব মেঘালয় হিলছৰ পৰা নাহি যেনে কপিলি কাৰ্বি আংলং কিলিং কাৰ্বি আংলং বৰাপানীক উমিয়াম বুলিও কয় ঠিক আছে কাৰ্বি আংলং অকে কপিলি ইজ দ্য লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটাৰী আমি যিমান কেইটা সাউথ বেংক ট্ৰিবিউটাৰী আছে তাৰে যদি লাৰ্জেষ্টৰ কথা কওঁ ইটছ কপিলি ঠিক আছে কাৰ্বি আংলং জিলাত ফ্ল' কৰিছে আৰু কপিলি তোমাৰ বহুত বছৰ আগৰ ইটছ লাইক থাউজেণ্ডছ অফ ইয়াৰ্ছ এগো কপিলি নদী এখনে ইৰোজন কৰি পিনে কি কৰিছে কাৰ্বি আংলংখন দুটা ভাগত ভাগ কৰি দিছে ওৱান ইজ যাক আমি আজি ৱেষ্ট কাৰ্বি আংলং বুলি কওঁ দেট ইজ হেমব্ৰেন এণ্ড দ্য চেণ্ট্ৰেল কাৰ্বি আংলং অকে দিগাৰু কুলচি কামৰূপ মেট্ৰ' কুলচি ৰিভাৰ অকে ইজ ফেমাছ ফৰ গেংগেটিক ডলফিন দুধনৈ কৃষ্ণাই জিনাৰী গোৱালপাৰাত আছে মেঘালয় পাহাৰৰ পৰা নামি আহে দুধনৈ কৃষ্ণাই জিনাৰী এণ্ড জিঞ্জিৰাম ইজ ইন চাউথ চালমাৰা মানকাছাৰ চ' দিছ আৰ নট চাম একচুৱেলি দিছ আৰ দ্য মোষ্ট ইম্পৰ্টেণ্ট North Bank and South Bank tributaries of Brahmaputra. There are certain transboundary tributaries of Brahmaputra as well. Heikekhon transboundary tributary ase basically heikekhon transboundary tributary Ohomot flow kora nai but jetia nodi khon Brahmaputra nodi khon Bangladeshot jay ei nodi kekhon ei jikita moi naam dekhai asu Tista Jaldhaka and Raidak ei tinita nodi
গৈ পিনে ব্ৰহ্মপুত্ৰ নদীখন যেতিয়া যমুনা হৈ পিনে বাংলাদেশত যায় এই নদীকেইখন তাতে লগ হয় অসমত লগ নহয় ঠিক আছে তো ডাইৰেক্টলি আমি ক'ব নোৱাৰো যে দিস আৰ নট দ্য ডাইৰেক্টলি ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ দিস আৰ দ্য ট্ৰিবিউটাৰিজ অফ যমুনা ওকে ইম্পৰ্টেণ্ট হয় তিস্তা নদী ঠিক আছে তিস্তা আমি সিকিম যদি যাওঁ তিস্তা নদী দেখা পাওঁ ৰাইট ইট অৰিজিনেটছ ইন সিকিম শো লামো লেক ঠিক আছে জলঢাকা মোষ্টলি তোমালোকে কোচবিহাৰত দেখা পাবা জলঢাকা অলপ চলপ কোচবিহাৰত গৈ পিনে ৱেষ্ট বেংগলত গৈ পিনে মোষ্টলি নদীখন ক'ত ফ্ল' কৰিছে বাংলাদেশত ফ্ল' কৰিছে চিমিলাৰলি ৰাইডাক অলছ বাংলাদেশত ফ্ল' কৰি পিনে যমুনাত ফ্ল' কৰিছে চ' দিছ ইজ all about the major tributaries of Brahmaputra. In the next video, we'll discuss the major tributaries of Barak River and some unique features of Barak River as well. And also we'll try to differentiate between the Barak and the Brahmaputra River. So, আশা কৰো আপোনালোকে ইয়াৰ পৰা ভালদৰে নোটছ বনাই ল'ব পাৰে ভেৰি ইম্পৰ্টেণ্ট অ'কে স্পেচিফিকেলি যিখিনি আমাৰ ৰুট অফ দ্য ব্ৰহ্মপুত্ৰ এইটোতো ইম্পৰ্টেণ্ট হয় ক'ত কেনেকৈ প্ৰৱেশ কৰিছে ক'ত কেনেকৈ মাৰ্জ হৈ গৈছে ঠিক আছে ইয়াৰ উপৰি যিটো আমাৰ ইউনিক কেৰেক্টাৰিষ্টিক্স আছে যেনে আমি পেৰেনিয়েল ৰিভাৰৰ কথা ক'লো ঠিক আছে যে ব্ৰহ্মপুত্ৰ নদীখন 365 ডেজে পানী থাকে ৰাইট এইটো এটা এণ্টিচিডেণ্ট ৰিভাৰ তেওঁ নিজৰ কোৰ্চ এই নদীখন নিজৰ কোৰ্চটো কেতিয়াও সলনি নকৰে পাহাৰ থাকক পৰ্বত থাকক ভাঙি পিনে লৈ যাব সেইকাৰণে আমি গৰ্জ কেনিয়ন বহুত বেছি দেখা পাওঁ ইন দ্য য়াংগাৰ ষ্টেজ ঠিক আছে ডেনড্ৰিটিক ড্ৰেইনেজ পেটাৰ্ণ আমাৰ ব্ৰহ্মপুত্ৰ নদীটোৰ পেটাৰ্ণটো কেনেকুৱা ডেনড্ৰিট্ৰিক হয় পেৰালেল নহয় পেৰালেল আমি মোষ্টলি পেনিনচুলাৰ যিবিলাক ৰিভাৰ্ছে দেখা পাওঁ হাই চেডিমেণ্ট লোড বহুত বেছি চেডিমেণ্ট লোড কৰে ৰিভাৰেট আইলেণ্ড ফৰ্ম কৰে চৰ চাপৰি ফৰ্ম কৰে ৱাইড ভেলিজ আমি দেখা পাওঁ ঠিক আছে এণ্ড ইট ইজ অলছ' এ ট্ৰেন্স বাউণ্ডাৰী ৰিভাৰ ঠিক আছে য়াং ষ্টেজ মেচিউৰ ষ্টেজ অল্ড ষ্টেজ আমাৰ ব্ৰহ্মপুত্ৰ নদীটো অসমত মেচিউৰ ষ্টেজত আছে জেণ্টেল শ্লোপ হয় সেইকাৰণে ৱাইড ভেলি ফ্লড প্লেইন ফৰ্ম কৰে এইখিনি আমি অসমত দেখা নাপাওঁ ক'ত দেখা পাওঁ অৰুণাচল আৰু তিব্বেতত দেখা পাওঁ অ'কে চ' নেক্সট ক্লাছত নেক্সট যিটো লেকচাৰ আছে আমি বাৰাক নদীৰ বিষয়ে আমি চাই লওঁ অ'কে থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'